নমস্কাৰ বন্ধুসকল এণ্ড ৱেলকাম টু আছাম এফেয়াৰ্ছ। যোৱা বছৰ অৰ্থাৎ 2020 চনত হৈ যোৱা অসম টেটৰ LPৰ আজি গণিত বিষয়খিনিৰ যিখিনি প্ৰশ্ন আহিছিলে সেইখিনি আজি আমি আলোচনা কৰিম। অৰ্থাৎ যোৱা বছৰৰ কুৱেশ্যন পেপাৰখনৰ মেথছৰ 30টা প্ৰশ্ন আজি ইয়াতে আমি আলোচনা কৰিম। তেনেহ'লে আহক দেৰি নকৰি আমি আৰম্ভ কৰোঁ। চাব, কুৱেশ্যনবিলাক অলপ ট্ৰিকত সোধে, গতিকে আমি ট্ৰিকবিলাক বুজি পাব লাগিব। অলপ প্ৰেক্টিছৰ সহায়ত আমি এইবিলাক ট্ৰিকবিলাক বুজি পাবৰ কাৰণে সুবিধা হয়। ইয়াতে সুধিছে চাব, যদি এটা ত্ৰিভুজৰ প্ৰতিটো বাহুৰ মাপ ত্ৰিভুজটোৰ পৰিসীমাৰ 1/3 সমান হয়, ত্ৰিভুজটোৰ প্ৰকাৰ কি হ'ব? আচ্ছা চাব, ইয়াতে সুধিছে যে প্ৰতিটো বাহু ত্ৰিভুজটোৰ প্ৰতিটো বাহু কিবা এটাৰ সমান হয়, অৰ্থাৎ প্ৰতিটো বাহু সমান হয়। আমি সেই কথাটো ইয়াতে পৰিসীমাৰ 1/3 বা কিবাহৰে নহওক যিহৰে নহওক, মুঠতে আমাৰ কি প্ৰতিটো বাহুৰ মাপ কিবা এটা বস্তুৰ সমান হৈছে। গতিকে আমাৰ কি হ'ল, ত্ৰিভুজটো আমাৰ তিনিওটা বাহু সমান হয়। তিনিওটা বাহু সমান হ'লে আমাৰ কি হয়? সমবাহু ত্ৰিভুজ। ইয়াতে কোনটো আছে? চি, সমবাহু ত্ৰিভুজ। গতিকে চাব, প্ৰশ্নটো ইমান সহজ প্ৰশ্ন, কিন্তু ভুল লাগে কিহৰ কাৰণে? পৰিসীমাৰ কাৰণে দিছে। ইয়াতে 1/3 দিছে, 1/3 এইটো ভগ্নাংশৰ কথা আহিল, পৰিসীমাৰ কথা আহিল। কিন্তু কি হ'ল, প্ৰশ্নটো অলপ ভালদৰে পঢ়ি চালে আমাৰ বুজি পোৱাত সুবিধা হয়। নেক্সট এইটো সুধিছে, ইয়াতে চাব, যদি কোনো এক বাছনি পৰীক্ষাত 200জন শিক্ষাৰ্থীয়ে আবেদন কৰে আৰু 180জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হয়, অৱতীৰ্ণ মানে কি পৰীক্ষাত বহিছে, তাৰ মাজৰে মাত্ৰ 70% পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। ইয়াতে চাব, ইয়াতে কথাটো হৈছে, ইয়াতে দুটা সংখ্যা দিছে, ইয়াতে 200 এটা দিছে আৰু 180 এটা সংখ্যা দিছে। গতিকে চাব, ইয়াৰে 70% হয়। আমাৰ কনফিউজনটো ইয়াতে হয়, আমি 70%টো উলিয়াব জানো পাৰ্চেণ্টটো, কিন্তু কিহৰ পৰা উলিয়াম? আমি 200ৰ পৰা উলিয়াম নে আমাৰ 180ৰ পৰা উলিয়াম? এইটো আমাৰ কনফিউজনটো বহুতৰে আহে। গতিকে চাব, ইয়াতে আমাৰ পৰীক্ষাটোত কি হৈছে, ইয়াতে প্ৰশ্নটো এনেকৈ সুধিছে, আবেদন কৰে হয়, ইমানজনে আবেদন কৰে আৰু 180জন পৰীক্ষাত অৱতীৰ্ণ হয় তাৰ মাজৰে, মানে 180ৰ মাজৰে। গতিকে আমি কাৰ পৰা উলিয়াম? 70%টো 180ৰ পৰা। আৰু ইয়াতে চাব, পৰীক্ষাটোত অনুতীৰ্ণ পৰীক্ষাৰ্থী, এইখিনি আমাৰ উত্তীৰ্ণ হৈছিল 70%, আমাক সুধিছে অনুতীৰ্ণ। গতিকে আমি ইমানৰ 70% উলিয়াই আকৌ বিয়োগ কৰিব লাগে, সিমান লম্বা প্ৰচেছত নাযাওঁ, ডাইৰেক্ট আমি ইয়াৰ পৰা 30% উলিয়ালেও আমাৰ অনুতীৰ্ণ হ'ব। কাৰণ চাওক, 70% যদি পাছ কৰে পৰীক্ষাটোত, 30%এ ফেইল কৰিব। গতিকে আমি ডাইৰেক্ট ইয়াৰ পৰা 30% উলিয়াম। 180ৰ যদি আমি 30% উলিয়াওঁ, তেতিয়াহ'লে আমাৰ কি হয়? পাৰ্চেণ্ট মানে 1/100 আছিল পাৰ্চেণ্ট মানে। গতিকে আমাৰ এইটো তাৰপিছত এইটো শূন্য লগত এইটো শূন্য কাটিলে 18 3 গুণ 54। গতিকে আমাৰ 54জন, এইটো আমাৰ অনুতীৰ্ণ হয় এইটো। এতিয়া চাব, যদি আমি 70% উলিয়াওঁ, 180ৰ পৰা 70%ও উলিয়াব পাৰি। 70% উলিয়ালে যিমান ওলাব সেইখিনি আকৌ 180ৰ পৰা বিয়োগ কৰিব লাগিব। গতিকে আমি ডাইৰেক্ট যদি 30% উলিয়াই দিওঁ, আমাৰ কম সময়তে হৈ যাব। এনেকুৱা। তাৰপিছত চাব, এইটো ইয়াত সুধিছে, এটা শ্ৰেণীকোঠাৰ সকলো ল'ৰাক এক ৰেখাত থিয় কৰোৱা হ'ল, হৈছে। এই শৃংখলাত কোনো এক ল'ৰাৰ স্থান 2 মূৰৰ পৰা 49 পোৱা গ'ল। তাৰমানে কি হ'ল, এনেকুৱা ল'ৰাবিলাক থিয় কৰাইছে নহয়। এইফালৰ পৰাও যদি আমি চাওঁ, ইয়াতে 19 নম্বৰত পাইছে ল'ৰাজন, আৰু এইফালৰ পৰাও চালে আমাৰ 19 নম্বৰত পোৱা গৈছে। এতিয়া কৈছে শ্ৰেণীকোঠাত থকা ল'ৰাৰ সংখ্যা কিমান হ'ব? এতিয়া চাব কথাটো, ইয়াৰ পৰা আমাৰ এইটো 19টো আমি হিচাপ কৰি নাথাকোঁ, সংক্ষিপ্ততে আমি সৰুকৈ যদি কেইটামান কথা চিন্তা কৰোঁ, চাব 3টা আছে, 1 2, ইয়াত 3 নম্বৰত এটা হেৰি পালোঁ। তাৰপিছত এইফালে 1 2, এইফালৰ পৰা 3 নম্বৰ, এইফালৰ পৰা 3 নম্বৰ। তেতিয়াহ'লে ইয়াতে কিমান হয়? 1 2 3 4 5 এটা। তাৰমানে কি হ'ল, 3 দুগুণ কৰি তাৰ 1 কমাই দিলে হ'ল। 3 দুগুণ কৰিলে আমাৰ 6 হ'ব, 6ৰ 1 গ'লে 5টা হ'ব। গতিকে আমাৰ ইয়াতো আমাৰ কি কৰিম, 19ৰ দুগুণ আমাৰ 38 হ'ব, 38ৰ 1 কমাই দিয়ক 37 হ'ব। গতিকে শুদ্ধ উত্তৰটো 37, ইয়াতে 37 পাব। হিচাপ কৰি আপুনি চাব পাৰে, চালে আমাৰ 37এ পাব। কাৰণ চাব, এইফালে যদি 1ৰ পৰা এনেকৈ যাওঁ আমি, এইটো 19 হয়, তাৰপিছত বাকী এইফালে 18টো থাকিব। গতিকে 19ৰ লগত 18 যোগ কৰিলেও আমাৰ এইটো হ'ব 37। নেক্সট এইটো, ইয়াতে সুধিছে চাব, যদি এটা সংখ্যাৰ 35% বঢ়ালে তাৰ মান 189 হয়, তেন্তে সংখ্যাটো হ'ব। সংখ্যাটো 35% বঢ়ালে ইমান হৈছে। গতিকে আমাৰ কি হ'ব, সংখ্যাটো যদি আমি x বুলি ভাবোঁ, নাইবা এৰে এটা কথা ভাবিব পাৰে আপুনি, ইয়াৰে আচ্ছা এক্সে ধৰি লওক, সংখ্যাটো যদি আমি x ধৰি লওঁ, তেতিয়াহ'লে কি হ'ব চাব,
এক্সৰ 35%, গতিকে আমাৰ 35% বাই 100 হ'ব। গতিকে এইখিনি আমাৰ কি হ'ব 35x/100 ইমান বঢ়াইছে কাৰ পৰা এক্সৰ পৰা, তেতিয়াহ'লে কিমান হৈছে আমাৰ 189 হৈছে। গতিকে এতিয়া আমি একেবাৰতে এনেদৰে লিখিব পাৰোঁ x প্লাছ 35x/100 ইকুৱেল টু 189। ইয়াৰ পৰা আমাৰ এক্সৰ মানটো উলিয়ালে হ'ল। এইটো আমি যোগ কৰিম প্ৰথম 100 ভগ্নাংকৰ যোগ আছিলে, ইয়াতে 100x প্লাছ 35 135x হ'ব ইকুৱেল টু 189 হ'ব। তাৰপিছত নেক্সট যদি আমি এইটো কি কৰোঁ এক্সটো ইফালে ৰাখোঁ, ভগ্নাংশটো সিফালে নিওঁ, 189 হ'ব পূৰণ এইফালে আমাৰ ওপৰত 100 হ'ব, তলত আমাৰ 135 হ'ব। এতিয়া আমাৰ এইখিনি কাটাকাটি কৰিলে হ'ব। ইয়াৰ আমাৰ কি যাব 9 যাব, 9 আমাৰ কি হয় 9 গুণ 9 45, 9 5 9 গুণ 45, ইয়াক 9 দিলে 9 দুগুণ 18, 9 গুণ 9, আকৌ 3 যায়, 3 5 বাৰ, 3 7 বাৰ, 5 ইয়াক 20 বাৰ, 7 দুগুণ 14, 140 হয়। উত্তৰটো আমাৰ 140 এইটো আছিলে আমাৰ শুদ্ধ উত্তৰ 140। নেক্সট এইটো ইয়াতে সুধিছে যদি এটা চতুৰ্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ লম্বভাৱে সমদ্বিখণ্ডিত হয় তেতিয়াহ'লে চতুৰ্ভুজটো এটা কি হ'ব। ইয়াতে চাব আমি এয়া আমাৰ যেতিয়া চতুৰ্ভুজৰ পাৰ্টটো কৰিছিলোঁ, ইয়াৰে আপোনালোকে যদি চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত থাকিব, ভিডিঅ'টো চাই আহিব চতুৰ্ভুজ পাৰ্টটো, তেতিয়াহ'লে তাত গম পাব আমাৰ প্ৰপাৰ্টিবিলাক যেতিয়া চাইছিলোঁ তেতিয়া কি আছিলে আমাৰ কৰ্ণ দুডাল কেতিয়া সমান হয় যদি আমাৰ বৰ্গ হয় নাইবা আয়ত হয়। আয়ত বা বৰ্গ হ'লে কৰ্ণ দুডালৰ দৈৰ্ঘ্যটো সমান হয়, আৰু কি হ'ল ৰম্বাজ বা যদি বৰ্গ হয় তেতিয়াহ'লে লম্বভাৱে সমদ্বিখণ্ডিত হ'ব। আৰু সমদ্বিখণ্ডিত হয় চবতে মোটামুটি গোটেইকেইটাতে হয়, সামান্তৰিকতো হয় বা ৰম্বাজ ট্ৰেপেজিয়ামত নহয়, ট্ৰেপেজিয়ামত সমদ্বিখণ্ডিত নহ'বও পাৰে। গতিকে ইয়াতে আমাৰ এইটোৰ উত্তৰ হ'ব ৰম্বাজ। এইটো মনত ৰাখিব, লম্বভাৱে সমদ্বিখণ্ডিত দুটাত হয়, ক'ত হয় বৰ্গত আৰু ৰম্বাজত হয়। আৰু আমাৰ কি হয় কৰ্ণ দুডাল সমান দুই ঠাইত হয়, কেতিয়া হয় আয়ত আৰু বৰ্গত হয়। নেক্সট আহক, নেক্সট এইটো ইয়াতে চাব ওপৰৰ চিত্ৰটোত থকা ত্ৰিভুজৰ সংখ্যা হ'ল, ত্ৰিভুজ ইয়াতে কিমান আছে। আমাৰ ইয়াৰো এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে ডেছক্ৰিপশ্যনত যাই চাই আহিব ত্ৰিভুজৰ গণনা কেনেকৈ কৰে। আমি যদি ইয়াৰে প্ৰথম আমি তলৰ এইখিনি কৰোঁ, এই যিটো আমাৰ আয়ত আছে আয়তটোৰ আমাৰ কেনেকুৱা আছিল সংখ্যা এক চাইডৰ পৰা এনেকুৱাকৈ হিচাপ কৰি গ'লে হ'ল 1 2 3 4 5 6 7 8, 8 দুগুণ আমাৰ 16টা হয়। এতিয়া ওপৰৰ এইটো ত্ৰিভুজৰ আমাৰ গণনা কৰাৰ সুবিধা আছিল এনেকুৱা, মানে এইটো মই আঁকি দেখাইছোঁ, ত্ৰিভুজৰ এনেকুৱাকৈ যেইটা থাকে ইয়াতে এই তলৰ আমাৰ ইয়াতে হিচাপ কৰিম 1 2 3, তাৰপিছত সেইকেইটা যোগ কৰিব লাগে 1 + 2 + 3 = 6টা হয়, আমাৰ এনেকুৱাকৈ 6টা পাম। ইয়াতে আমাৰ কি আছে অকল 1 + 2 আছে 3 হয়, গতিকে আমাৰ তাতে আমাৰ 3টা থাকিব, 3টা হ'ল। তাৰপাছত ইয়াতে আৰু এক্সট্ৰা দুটা পোৱা যায়, এই দুটাৰ লগত মিক্স আপ কৰি এই ইয়াতে চাব এইটোৰ লগত এইটো এটা আমাৰ বেলেগ পোৱা যায় ত্ৰিভুজ, দুটাৰ লগত লগ কৰি কিনে আৰু এইফালে এটা পায়, গতিকে আমাৰ দুটা এক্সৰেছ পাম, গতিকে মুঠ হ'ব আমাৰ 21, গতিকে শুদ্ধ উত্তৰটো এইটো। নেক্সট এইটো 37, ইয়াতে সুধিছে যদি এটা বৰ্গক্ষেত্ৰৰ কালি 9 চেণ্টিমিটাৰ আৰু 3 চেণ্টিমিটাৰ বাহুযুক্ত এটা চতুৰ্ভুজৰ কালিৰ সমান হয় তেন্তে বৰ্গক্ষেত্ৰটোৰ প্ৰতিটো বাহুৰ মাপ দিছে। গতিকে চাব বৰ্গক্ষেত্ৰৰ আমাৰ কালিৰ সূত্ৰটো আছিল a² ইকুৱেল টু সমান কাৰ সমান হয় চতুৰ্ভুজৰ কালিৰ সমান, চতুৰ্ভুজৰ বাহু দিশপ্ৰস্থ হয় কালি, গতিকে আমাৰ 9 × 3 হয়। গতিকে ইয়াৰ পৰা আমাৰ এৰ মানটো যদি হ'লে তেতিয়াহ'লে আমাৰ সেইটো হ'ব কি এটা বাহুৰ মাপ a ইকুৱেল টু এইটো √9 × 3 হয়, ইকুৱেল টু যদি আমি উলিয়াওঁ 9 ৰুট আমাৰ 3 হ'লে, কিন্তু এইটো 3 নলাগে, গতিকে আমাৰ 3টো আমাৰ √3 হৈ থাকিল, গতিকে আমাৰ 3√3 আমাৰ এনচাৰ হ'ব। ইয়াতে কিন্তু আমি যদি চাওঁ আমি 3√3 এটাতো নাই, গতিকে ইয়াতে শুদ্ধ উত্তৰ এটাও নহয়। এতিয়া পৰীক্ষাত কিয় দিছিলে। নেক্সট এইটো ইয়াতে সুধিছে যদি এটা আয়তৰ পৰিসীমা এটা 4 চেণ্টিমিটাৰ বাহু বিশিষ্ট বৰ্গৰ পৰিসীমাৰ সৈতে সমান হয়, চাব আয়তৰ পৰিসীমাটো বৰ্গটোৰ পৰিসীমাৰ সমান হয় আৰু আয়তৰ দিশ তাৰ প্ৰস্থৰ 3 গুণ হয়,
তেন্তে আয়তৰ কালি কিমান হ'ব? কালিৰ আগতে আমাৰ আয়তটোৰ দিশ প্ৰস্থ উলিয়াব লাগিব, কিন্তু আমাৰ পৰিসীমাৰ কথাটো যদি আছে চাওঁ আমি কি আছিল 2 পূৰণ দিশ যোগ প্ৰস্থ আছিলে। গতিকে আমাৰ আয়তৰ পৰিসীমাৰ সূত্ৰটো 2 পূৰণ দিশ যোগ প্ৰস্থ হয়। দিশটো আমাৰ ইয়াতে চাব প্ৰস্থৰ 3 গুণ হয়। যদি আমি প্ৰস্থ x ধৰোঁ তেতিয়াহ'লে আমাৰ দিশ কি হ'ব 3x হ'ব প্লাছ আমাৰ এইটো প্ৰস্থ দিশ যোগ প্ৰস্থ ইকুৱেল টু বৰ্গৰ পৰিসীমা। বৰ্গৰ পৰিসীমা কি 4 পূৰণ বাহু আছিলে, গতিকে 4 পূৰণ ইয়াতে 4 হ'ব, যিহেতু বাহু আমাৰ 4 চেণ্টিমিটাৰ বাহু বিশিষ্ট বুলি কৈছে। গতিকে আমাৰ ইয়াৰ পৰা যদি চাওঁ এইটো 2টো সিফালে গ'ল, এইটো আমাৰ এয়া 3 4 হ'ল 4x ইকুৱেল টু 2টো সিফালে গ'লে ডিভাইড হ'লে আমাৰ ইয়াতে 4 × 2 থাকিল, এটা 2ৰে ডিভাইড কৰি দিছোঁ। এতিয়া x ইকুৱেল টু আমাৰ কি থাকিব ইয়াতে 4টো এতিয়া কাটা গ'ল, গতিকে অকল 2 থাকিলে। এতিয়া ইয়াতে আমাৰ যদি 2 হয় গতিকে আমাৰ দিশটো প্ৰস্থটো 2 হ'ব, দিশটো ইয়াৰ 3 গুণ আমাৰ কি হ'ব 6 হ'ব, 3 2 6। গতিকে আমাৰ এতিয়া যদি ইয়াৰ কালি লাগে দিশ পূৰণ প্ৰস্থ, গতিকে এই দুটাক পূৰণ কৰিলে আমাৰ 6 2 12 হ'ব, 12 চেণ্টিমিটাৰ স্কুৱেৰ। এইটো আমাৰ কোনটো ডি উত্তৰ হয়। নেক্সট এইটো সুধিছে এটা টেংকিত 50 লিটাৰ পানী ভৰাব পাৰি। বৰ্তমান টেংকিটোত কেৱল 30% ভৰ্তি হৈ আছে। টেংকিটোত 50% ভৰ্তি কৰাবলৈ আৰু কিমান লিটাৰ পানীৰ প্ৰয়োজন? চাব ইয়াতে আমাৰ কি কৈছে 50 লিটাৰ পানী ভৰাব পাৰি, তাৰ আমাৰ 50 লিটাৰত 30% আছে। এতিয়া 50 লিটাৰত তাৰ মানে কি হয় 50% ভৰ্তি কৰিব লাগে। গতিকে আমাৰ কিমান পাৰ্চেণ্ট ভৰাব লাগে? আৰু 30% আছে, গতিকে আমাৰ আৰু 20% লাগে। গতিকে আমি যদি চাওঁ ইয়াৰে 20% ওলালে 50 × 20/100, ইয়াতে আমাৰ কি হ'ব এইটো কাটা গ'ল, এইটো কাটা গ'ল, 5 2 10 লিটাৰ। আমাৰ শুদ্ধটোতো এইটো 10 লিটাৰ পালোঁ, কিন্তু আমাৰ এইটো এনেদৰে কৰিব পাৰি। প্ৰথমতে আমাৰ কি হ'ল ইয়াৰ পৰা 50ৰ 30% উলিয়ালোঁ, 50ৰ 30% আমাৰ 15 হ'ব, 15 লিটাৰ। আকৌ আমাৰ কি ওলাব লাগিল 50ৰ 50, গতিকে এইটোত আমাৰ 25 হ'ব। গতিকে 25ৰ পৰা 15 বিয়োগ কৰিলে 10, এনেদৰে উলিয়াব পাৰি। কিন্তু এনেদৰে আমাৰ গণিতটো আমাৰ বেছি সময় যাব, গতিকে আমাৰ এনেদৰে কৰাতকৈ আমি ডাইৰেক্ট এনেকৈ পাৰ্চেণ্টেজটোত বিয়োগ কৰি কিনে তাৰপিছত উলিয়াই দিম আমাৰ 10 লিটাৰ। নেক্সট এইটো ইয়াতে সুধিছে যদি এ বি চি এ ক্ৰমে প্লাছ মাইনাছ পূৰণ সূচায় তেন্তে এইটোত আমাৰ মান কিমান হ'ব? গতিকে চাব ইয়াতে আমাৰ অংকটো এবাৰ পাতি ল'ম এনেদৰে। আমাৰ কি হ'ব 10 চিট ঠাইত কি আছে পূৰণ হয় ইনটু 4, তাৰপিছত আছে আমাৰ এ মানে আমাৰ কি আছে যোগ, গতিকে আমাৰ ইয়াতে 4 চি মানে পূৰণ ইনটু 4 বি মানে বিয়োগ, তাৰপিছত ইফালে 6 আছে। এবাৰ সৰল নিশ্চিন্তমতে কৰিব পাৰিম। বদমাছ আমাৰ মনত আছে চাগে। প্ৰথমতে আমি ব্ৰেকেট কৰিম, ব্ৰেকেট কৰিলে 4 10 গুণ 40 যোগ 4 4 গুণ 16 বিয়োগ 6, গতিকে আমাৰ এইটো যোগ কৰিলে আমাৰ 56 - 6 ইকুৱেল টু 50, গতিকে শুদ্ধ উত্তৰটো আমাৰ চি। নেক্সট এইটো ডাটা হেণ্ডলিঙৰ পৰা আহিছে। ইয়াতে সুধিছে কোনো এটা পৰীক্ষাৰ ফলাফল ওপৰত স্তম্ভ ৰেখাৰ দ্বাৰা সূচোৱা হয়, কিমান শতাংশ পৰীক্ষাৰ্থীৰ নম্বৰ 60%তকৈ বেছি? এতিয়া এই ডাটাখিনি আমাৰ পঢ়িব জানিব লাগিব। এইটো আমাৰ পৰীক্ষাৰ্থীৰ সংখ্যা এইফালে কিমানজন আছে, এইটো 30তকৈ কমত, 30তকৈ কমত তাৰমানে 20জনে পাইছে, আৰু 30ৰ পৰা 60%ৰ ভিতৰত আমাৰ পাইছে 28জনে, আৰু 60%তকৈ বেছি পাইছে আমাৰ 12জনে। ইয়াতে সুধিছে আমাৰ কিমান 60%তকৈ বেছি কিমানজন পাইছে 12জন। ইয়াতে আমি উলিয়াব পাৰিলোঁ 12জন, কিন্তু সুধিছে কিমান শতাংশ। মুঠ ছাত্ৰ ছাত্ৰী কিমান আছে সেইটো জানিব লাগিব। মুঠ ছাত্ৰ ছাত্ৰী কিমান আছে হ'ব আমাৰ এইটো 12 28 40 50 60, 60জন আছে, 60জনৰ 12জন পাইছে, গতিকে আমাৰ ইয়াৰে পাৰ্চেণ্টটো উলিওৱা যায়। ইয়াতে দুটা কথা লাগিল, আমাৰ ডাটাটো পঢ়িব জানিব লাগিল, আকৌ শতাংশ উলিয়াব জানিব লাগিল। গতিকে আমাৰ শতাংশবিলাক আগতে সেইকাৰণে গণিতৰ বেছিক কনচেপ্টখিনি আমাৰ থাকিব লাগিব। গতিকে আমাৰ যিকেইটা ভিডিঅ' আগতে বনাইছিলোঁ কাইণ্ডলি আপোনালোকে চোৱা নাই যদি চাই আহিব। আমাৰ পাৰ্চেণ্টৰ এটা শতাংশৰ এটা ভিডিঅ' আছে, প্লে'লিষ্টত চাব। এতিয়া ইয়াতে আমাৰ কি হ'ল টোটেল মুঠখিনি দিব লাগিল ইনটু 100%, এইটো হ'ব আমাৰ পাৰ্চেণ্টটো, যিখিনি ওলায় সেইখিনি হ'ব আৰু কি 0 0 কাটি দিলোঁ, 6ৰে ইয়াক 12ক 2 বাৰ, এইটো 20 হ'ল, গতিকে আমাৰ উত্তৰটো এইটো 20%। নেক্সট ইয়াতে সুধিছে আমাৰ 4টা 20 বজাত মিনিটৰ কটা আৰু ঘণ্টাৰ কটা দুডালৰ মাজৰ কোণৰ পৰিমাণ কিমান হ'ব? ইয়াতে চাব আমাৰ ঘড়ীটো যেতিয়া ইয়াতে 12টা আছে, ইয়াতে 6 বাজে, ইয়াতে 3টা
আৰু ইয়াতে 9টা। এতিয়া চাব ইয়াৰ পৰা আমাৰ ইয়াতে 12টাৰ পৰা 1 2 3 4 এনেদৰে থাকিব। এতিয়া 12টাৰ পৰা এটালৈ যদি ঘণ্টাৰ কাঁটাডাল এই এক ঘাই যায় তেতিয়াহ'লে 1 ঘণ্টা হ'ব লাগে। তেতিয়াহ'লে আমাৰ ইয়াতে আমাৰ মিনিটৰ কাঁটাডাল সম্পূৰ্ণ এপাক ঘূৰে। গতিকে চাব ইয়াতে 60 মিনিট আছে। ইয়াতে ভাবোঁ আমি 1 1 1 5 আছে, ইয়াতে 5 মিনিট 10 মিনিট 15 মিনিট এনেকৈ যাই আমাৰ মুঠ 60 মিনিট আছে। 60 মিনিটত আমাৰ ঘণ্টা কাঁটাডাল আমাৰ কিমান ঘূৰে? 5 মিনিট যায়। গতিকে আমাৰ চাব ইহঁতৰ আমাৰ যদি চাওঁ আমাৰ ঘণ্টাৰ কাঁটাডাল আমাৰ মিনিটৰ কাঁটাডালৰ লগত যদি অনুপাত থওঁ, মানে 1 মিনিট যদি আমাৰ ঘণ্টাৰ কাঁটাডাল চেঞ্জ হয় তেতিয়াহ'লে আমাৰ কি হ'ব? এইটো 12 মিনিট আমাৰ মিনিটৰ কাঁটাডালে যাব। কাৰণ ইয়াতে চাব আমাৰ 4টা যেতিয়া বাজিব আমাৰ ঘণ্টাৰ কাঁটাডাল ইয়াতে আহিব। তাৰপিছত আমাৰ এইটো যেতিয়া মিনিটৰ কাঁটাডাল আমাৰ এইফালে 20 মিনিট ভ্ৰমণ কৰিব তেতিয়াহ'লে আমাৰ এইটো কাঁটাডাল আমাৰ নিশ্চয় 4টাত নাথাকে, অলপ হ'লেও এইফালে বাঢ়িব। গতিকে ইয়াৰ পৰা আমি যদি মিলাই চাওঁ আমি 12 মিনিটত ঘণ্টাৰ কাঁটাডাল যেতিয়া 12 মিনিট আহিব তেতিয়াহ'লে আমাৰ এই ঘণ্টাৰ কাঁটাডাল আমাৰ মিনিটৰ কাঁটাডাল আমাৰ যেতিয়া 12 মিনিট আহিব ঘণ্টাৰ কাঁটাডাল আমাৰ 1 মিনিট পাৰ হ'ব। গতিকে ইয়াতে 20 আহিছে, 20 অহাৰ তাৰমানে কি হ'ল 2 মিনিট যোৱা নাই, কিন্তু আমাৰ 2 মিনিটৰ আগত আছে আৰু মানে। গতিকে আৰু এতিয়া যদি এংগুলটোৰ কথা ভাবোঁ, এংগুলটোৰ কথা আমাৰ কি হ'ব? ইয়াতে 60 মিনিট আছে, গতিকে 1 মিনিটত আমাৰ এংগুল হ'ব 6। গতিকে আমাৰ 1 মিনিটতকৈ বেছি গৈছে, 6তকৈ আমাৰ মোটামুটি বেছি যাব তাৰমানে। ইয়াতে কি হ'ব? এনচাৰটো এনেকৈ আমাৰ চালে 10 হ'ব। ইয়াতে আমাৰ 10 আছে, এইটো এনচাৰটো 10 ডিগ্ৰী হ'ব। কাৰণ এইটো আমাৰ 2 মিনিট হোৱা নাই। যদি আমাৰ 24 মিনিট হয়, 24 মিনিটত আমাৰ 2 মিনিটৰ যিমান দূৰ আছে সিমান দূৰ আমাৰ কি যাব? ঘণ্টাৰ কাঁটাডালে যাব। গতিকে আমাৰ তেতিয়া আমাৰ এই 12 ডিগ্ৰী হ'ব। গতিকে ইয়াতে আমাৰ কি হ'ব? 10 হ'ব। নেক্সট এইটো ইয়াতে সুধিছে যদি এটা সংখ্যাৰ 100%ৰ মান 16 হয় তেন্তে সংখ্যাটোৰ 50%ৰ মান কিমান হ'ব? এতিয়া চাব 100% যদি আমাৰ 16 হয়, 50% আমাৰ কি হ'ব? তেতিয়াহ'লে তাৰ আধা হ'ব। গতিকে আমাৰ কি হ'ব? 16ৰ আধা 8। গতিকে এইটো আমাৰ 8। জাষ্ট আমাৰ এইটো কনচেপ্ট সুধিছে। নেক্সট এইটো ইয়াতে সুধিছে চাব 10জন মানুহৰ গড় বয়স 60 বছৰ। যদি তাৰে 8জনৰ মুঠ বয়স ইমান হয় তেন্তে বাকী 2জনৰ গড় বয়স উলিওৱা। এতিয়া চাব 10জনৰ যদি আমাৰ গড় বয়স 60 হয়, গতিকে আমাৰ মুঠ বয়স আমাৰ 10জনৰ কি হ'ব? 600 হ'ব। 600ৰ পৰা আমাৰ 400, 8জনৰ আমাৰ মুঠ বয়স 488 হয়। গতিকে এইখিনি যদি বিয়োগ কৰি দিওঁ আমাৰ কি হয়? 211, 112 হ'ব। এই বাকী 2জন যি থাকিব সিহঁতৰ মুঠ বয়স 112। গতিকে সিহঁতক আমাৰ 2ৰে হৰণ কৰি দিলে আমাৰ যিখিনি পাম সেইখিনি গড় হ'ব। গতিকে ইয়াতে আমাৰ 2 5 গুণ 10, তাৰপিছত 12, 2 6 গুণ 12। গতিকে 56, এনচাৰ আমাৰ 56 হ'ব। নেক্সট এইটো 46। ইয়াতে সুধিছে এই কুৱেশ্যন নম্বৰটোত কি বহিব? আমি যদি চাওঁ ইয়াতে প্ৰথম আখৰকেইটা চাই যাওঁ। প্ৰথমতে EF G H I নাই, তাৰপিছত J বহিছে, তাৰপিছত K L M নাই, N বহিছে। এইটো N O P Q R নাই, তাৰপিছত S বহিছে। এইটো তাৰপিছত S T U V W X নাই, Y বহিছে। তাৰপিছত নেক্সটটো যদি তেনেদৰে আমি মিলাই চাওঁ ইয়াতে এটা এটা বাঢ়ি গৈ আছে। গতিকে আমাৰ কি আছে? Y Z, জেডৰ পাছততো শেষ হয়, তাৰপিছত আকৌ আমি এৰ পৰা আৰম্ভ কৰি দিম। Z A B C D E নাই, তাৰপাছত যদি আমি চাওঁ F আহিব। গতিকে F থকা আমাৰ ইয়াতে এটাই আছে, গতিকে C2ৱে হ'ব। গতিকে পাছততো আমাৰ মিলাই নাচালেও হ'ব। যদি আমি মিলাই চাব লাগে তেতিয়া আমি মিলাই চাবও পাৰোঁ। নেক্সট এইটো 47। ইয়াতে আমাৰ লসাগু অফ ইমান এণ্ড পূৰণ গসাগু অফ ইমান, এই দুটা লসাগুৰ পূৰণফল আৰু গসাগুৰ পূৰণফল। এতিয়া ইয়াতে কথাটো হ'ল আমাৰ কি আছিলে? LCM ইনটু HCF ইকুৱেল টু আমাৰ সংখ্যা দুটাৰ পূৰণফল আছিলে। গতিকে আমাৰ কি হ'ল? ইয়াতে আমাৰ ইহঁতৰ লসাগু উলিয়াই ইহঁতৰ গসাগু উলিয়াই থাকি আমাৰ সময় নষ্ট নকৰোঁ। ডাইৰেক্ট আমাৰ সংখ্যা দুটা যদি পূৰণ কৰি দিওঁ তেতিয়াও হ'ব। আমাৰ 4/3 ইনটু 9/16। ইয়াতে 3ৰে ইয়াক 9ক 3 বাৰ যাব, গতিকে 4ৰে আমাৰ 16ক 4 বাৰ যাব। গতিকে আমাৰ কি থাকিল? 3/4 থাকিল। এনচাৰটো আমাৰ 3/4। ইয়াৰ কোনটো আছে? প্ৰথমটোৱে 3/4A। চিম্পল। এইটো চাব ইয়াতে সুধিছে তলৰ উল্লেখ কৰা সংখ্যাবোৰৰ ভিতৰত অমিলটো বাছি উলিওৱা। ইয়াতে কোনোবা এটা অমিল হয়তো হ'ব পাৰে। ইয়াতে 25, 36, 64, 78। ইয়াতে এটা কথা চাব পৰা যায় আমাৰ
আমাৰ কুৱেশ্যনটোতো অলপমান কনফিউজন আছিলে যোৱা বছৰ, গতিকে কেইটামান প্ৰশ্ন আমাৰ 3-4টা প্ৰশ্ন এনেকুৱা হৈ আছিলে কনফিউজন, হয়তো দুটা এনচাৰ ওলাব পাৰে, কিছুমানত এনচাৰ যিটো হয় সেইটো নাই, কিন্তু ইয়াতো এনেকৈ চাব পাৰে এইটো আমাৰ বৰ্গ সংখ্যা হয়, এইটোও বৰ্গ সংখ্যা হয়, এইটোও বৰ্গ সংখ্যা হয়, কিন্তু এইটো নহয়, গতিকে আমাৰ এইটো এটা এনচাৰ হয়। গতিকে আমাৰ ইয়াতে যদি চাম আমি এইটো 5ৰ বৰ্গ, এইটো 6ৰ বৰ্গ, এইটো 8 × 64 8ৰ বৰ্গ, গতিকে আমাৰ 78টো বৰ্গ নহয়। তেনেদৰে আমি সেই ভাবিলে আমাৰ এইটো এটা ওলায়, কিন্তু এনেদৰে যদি চাই আমাৰ এই দুটা ভাগ এই তিনিটা যুগ্ম হয়, এইটো অযুগ্ম হয়, গতিকে সেনেকৈ ভাবিলে আমাৰ এইটো এনচাৰ হয়। গতিকে পৰীক্ষাত কোনটো ভাবি দিছে এইটোতো ক'ব পৰা নাযায়, গতিকে আমাৰ এনচাৰ ইয়াতে দুটা পাব পাৰোঁ। নেক্সট এইটো ইয়াতে সুধিছে NMEICT কোন চনত আৰম্ভ কৰা হৈছিলে? এইটো 2009 হ'ব। এইটো ফুল ফৰ্ম হৈছে নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰু ইনফৰমেশ্যন কমিউনিকেশ্যন এণ্ড টেকন'লজি, ICT ইনফৰমেশ্যন কমিউনিকেশ্যন এণ্ড টেকন'লজি হয়। এইটো ভাৰত চৰকাৰৰ এটা মিছন আছিলে। নেক্সট এইটো ইয়াতে সুধিছে যদি এটা ট্ৰেপিজিয়ামৰ উচ্চতা 8 চেণ্টিমিটাৰ আৰু সমান্তৰাল বাহু দুটাৰ যোগফল 16 চেণ্টিমিটাৰ, তেন্তে ট্ৰেপিজিয়ামটোৰ কালি। ট্ৰেপিজিয়ামটোৰ কালিৰ আমাৰ সূত্ৰটো আছিল হাফ ইনটু A + B × H। ইয়াতে A + Bটো আছিল সমান্তৰাল বাহু দুটাৰ যোগফল, গতিকে আমাৰ এইটো যোগফল কৰিয়ে দিছে, গতিকে আমাৰ হাফ ইনটু 16 ইনটু উচ্চতা আমাৰ কিমান দিয়া আছে 8 চেণ্টিমিটাৰ, এইটোৱে আমাৰ ইয়াতে আমাৰ এইটো 8 হ'ব, 8 × 64, গতিকে আমাৰ শুদ্ধ উত্তৰটো এইটো 64C হয়, 64 চেণ্টিমিটাৰ স্কুৱেৰ হ'ব। নেক্সট আহক। নেক্সট এইটো ইয়াতে সুধিছে চাব, ৰাজে দুটা ঘোঁৰা প্ৰতিটোত 18,000 টকাকৈ বিক্ৰী কৰে, সি এটা ঘোঁৰাত 20% লাভ আৰু আনটো ঘোঁৰাত 20% লোকচান ভৰিব লগা হয়, মুঠ লাভ বা লোকচান কিমান হ'ব ৰাজৰ? এতিয়া চাব, যদি আমাৰ এটাত লাভ হয় বা এটাত লছ হয়, যিয়ে নহওক লাভ লছবিলাক আমাৰ কিহৰ ওপৰত হয়? কিনা মূল্যৰ ওপৰত, গতিকে আমাৰ কিনা মূল্যটো ইয়াতে নাই, গতিকে আমাৰ এইটো যদি আমাৰ প্ৰথম এটা ঘোঁৰাত X টকাত কিনিছে, তাৰপাছত তাৰ ওপৰত আমাৰ লাভ খাইছে কিমান? Xৰ 20%, গতিকে আমাৰ 20x/100 ইকুৱেলটো আমাৰ কি হয় 1800 টকাত বিক্ৰী কৰিলে, 18,000। তাৰপিছত আনটোৰ এটা কথা যদি ভাবোঁ, আমাৰ এইটো যিটোত লছ কৰিছে Y টকাত কিনিছিলে যদি আমাৰ ধৰা যায়, তাৰ পৰা আমাৰ লছ কৰিছে কিমান টকা? 20%, কিহৰ? Yৰ 20%, গতিকে আমাৰ এইখিনি লছ কৰিছে, ইকুৱেলটো আমাৰ 1800 টকাত বিক্ৰী কৰিছে, 18,000 টকাত বিক্ৰী কৰিছে। এতিয়া ইয়াৰ পৰা আমাৰ Xৰ মান উলিলে প্ৰথমটোৰ ঘোঁৰাটোৰ আমাৰ কিনা দাম ওলাব, আৰু ইয়াৰ পৰা Y উলিলে দ্বিতীয়টোৰ ওলাব। এইটো যদি আমাৰ প্ৰথম যোগ কৰিব লাগিব, এইটো 100, এইটো 120X হ'ব, ইকুৱেলটো আমাৰ 18000। তাৰপিছত নেক্সট যদি আমাৰ X উলিওৱা যায় আমাৰ 18000 ইনটু ওপৰত 100 হ'ব, তলত 1200 হ'ব। এতিয়া এইটো 0 দুটা যদি কাটি দিয়া যায়, 12ৰে 18ক 12 × 12, 12 × 5 × 60, 000, 15,000, গতিকে আমাৰ এইটো Xটো আমাৰ 15,000 হয়। প্ৰথম ঘোঁৰাটো 15,000ত কিনিছিলে, 18,000ত বিকিছে। এতিয়া দ্বিতীয়টোৰ কথা যদি তেনেদৰে ভাবোঁ, ইয়াতে আমাৰ Yৰ মান যেতিয়া উলিয়াব লাগিব, এইটো আমাৰ বিয়োগ কৰিম, বিয়োগ কৰিলে ওপৰত 80Y হ'ব, সেইফালে গ'লে আমাৰ কি হ'ব 18000 ইনটু ওপৰত 100, তলত আমাৰ 80 হ'ব। এইটো 0 এটা কাটিলোঁ, 80ৰে ইয়াক গ'লে 2 × 16, 8 2 × 16, 8 5 × 40, এটা 0, আৰু এইটো 0 লগ লাগিলে আমাৰ কি হ'ল 22,500 হ'ল। এইটোত আমাৰ কিনা দামটো আছিলে 22,500, গতিকে আমাৰ 1800ত বিকিছে, লছ কিমান হ'ল আমাৰ? 1800 যদি আমাৰ 18,000 যদি বিয়োগ কৰি দিওঁ, আমাৰ কি হ'ব 4,500 টকা কমত বিকিছে, গতিকে লছ ইয়াতে খাইছে আমাৰ 4,500, ইয়াতে লাভ খাইছিলে আমাৰ কিমান আছিলে? এইটো 15,000ত বিকিছে, 15,000ত কিনি 18,000ত বিকিছে, ইয়াতে আমাৰ লাভ খাইছিলে 3,000 লাভ খালে, ইয়াতে আমাৰ 4,500 লাভ খালে, লছ খালে, গতিকে আমাৰ মুঠ লাভ নহয়, নিশ্চয় লছেই হ'ব, গতিকে আমাৰ 3,000টো যদি ইয়াৰ বিয়োগ কৰা যায়, আমাৰ 1,500 টকা আমাৰ লছ হ'ল। এতিয়া লছটো আমাৰ কিমান লছ হৈছে সেইটো কথা সোধা নাই, লছটো পাৰ্চেণ্টত উলিয়াব দিছে, গতিকে এতিয়া লোকচানৰ পাৰ্চেণ্টটো কিহৰ ওপৰত হ'ব? সেইটো আমাৰ মুঠ কিমান টকা খটাইছিল সেইটোৰ ওপৰত হ'ব। গতিকে মুঠ কিমান টকা খটাইছিল, ইয়াতে যদি চাওঁ আমি 15,000ত কিনিছিল, এইটো আমাৰ 22,500ত, গতিকে 15 22 আমাৰ কিমান হয় 37,500, 37,500 টকাত আমাৰ খটাইছিল, লাভ হ'ল কিমান 1500, গতিকে তাৰ পাৰ্চেণ্টটো উলিয়ালে চাব, ইয়াতে এইটো চাফা কৰি ল'লোঁ, 1500 টকা লোকচান, 15,000, 1500
1500 টকা লোকচান আছিলে, গতিকে আৰু আমাৰ 37,500 টকা খটাইছিলে। তাৰ ওপৰত আমাৰ 100% কৰিলে আমাৰ এইটো শতাংশটো লোকচানৰ শতাংশটো ওলাই যাব। গতিকে এইটো আমাৰ পাৰ্চেণ্টটো যদি উলিয়াওঁ কি হ'ব চাব, 0 কাটি দিলোঁ। এইটো 15ৰে যদি এইটো কাটা যায়, 15 2 30, 35, 15 5 গুণ 75, 25ৰে ইয়াক আমাৰ 4 বাজ যাব। গতিকে আমাৰ শুদ্ধ উত্তৰটো 4% হয়। চিম্পল। এইটো ক'ত আছে? চি এনচাৰটো হয়। নেক্সট এইটো 52। ইয়াতে সুধিছে যদি এটা আয়তৰ প্ৰস্থ দৈৰ্ঘ্যতকৈ 10 মিটাৰ কম আৰু আয়তৰ পৰিসীমা 40 চেণ্টিমিটাৰ হয়, তেন্তে আয়তৰ প্ৰস্থ হ'ব। এতিয়া চাব, প্ৰস্থ যদি আমাৰ কি হয়, দৈৰ্ঘ্যতকৈ 10 চেণ্টিমিটাৰ কম, প্ৰস্থ যদি x হয়, দৈৰ্ঘ্য কি হ'ব? x + 10 হ'ব, 10 বেছি হ'ব। গতিকে আমাৰ ইয়াৰ কি দি আছে? পৰিসীমা দি আছে। পৰিসীমা কি আছিল? দিশ যোগ প্ৰস্থ পূৰণ 2 × দিশ যোগ প্ৰস্থ ইকুৱেল টু আমাৰ কি আছিল? পৰিসীমা আছিল। গতিকে এইটো 40। ইয়াৰ পৰা যদি আমি উলিয়াওঁ, 2টো এইফালে যায় আমাৰ ডিভাইড হ'ব। গতিকে আমাৰ এইটো কি হয়? 2x + 10 ইকুৱেল টু আমাৰ এইটো ডিভাইড হ'লে 20 হ'ল। 10টো এইফালে গ'লে 2x ইকুৱেল টু 10টো এইফালে যায় বিয়োগ হ'ব, আমাৰ 10 থাকিব। x ইকুৱেল টু 5 হ'ব। গতিকে আমাৰ 5 হ'ল xটো আমাৰ কি আছিলে? প্ৰস্থ ধৰিছিলোঁ। গতিকে আমাৰ এনচাৰটো 5 হ'ব। 5 আছেনে? এইটো A। নেক্সট এইটো ইয়াতে সুধিছে চাব, যদি এটা সংখ্যাৰ দুগুণ সংখ্যাটো 200ৰ 60%ৰ সমান হয়, তেন্তে সংখ্যাটোৰ আধা কিমান হ'ব? আধা সুধিছে। গতিকে এইটো আমাৰ পাৰ্চেণ্টবিলাক চাবৰ কাৰণে সুধিছে। এইটো এটা সংখ্যা যদি x ধৰোঁ, তাৰ দুগুণটো আমাৰ কি হয়? 200ৰ 60%ৰ সমান 60/100 হ'ব। এতিয়া ইয়াৰ পৰা যদি আমি x উলিয়াওঁ, আমি এইটো 0 0 0 0 কাটা গ'ল, 6 × 12 120 হ'ব। এতিয়া ইয়াৰ 2টোৰ লগত এইবাৰ 2টো কাটা গ'ল, গতিকে আমাৰ x ইকুৱেল টু 60 হ'ল। এতিয়া আমাৰ সংখ্যাটো আমাৰ যদি সুধিল হয় 60 হ'ল হয়, কিন্তু তাৰ আধা সুধিছে। গতিকে 60ৰ আধা আমাৰ কি হ'ব? 30। এনচাৰ এইটো। চিম্পল। গতিকে আমাৰ পাৰ্চেণ্টটো জানিলে আমাৰ অসুবিধা নাই। নেক্সট এইটো 54। ইয়াতে সুধিছে এই কুৱেশ্যন মাৰ্কটোত কি বহিব? আমি যদি ইয়াতে অকণমান মন দিওঁ চাব, এতিয়া 3 আছে, 3 স্কুৱেৰত 9 হয়, 3 কিউব হ'লে 27 হয়। ইয়াতে যদি চাওক 4 স্কুৱেৰত 16 হয়, 4 কিউব 64 হয়। ইয়াতে যদি তেনেদৰে চাওঁ 2 স্কুৱেৰৰ 4 হয়, 2ৰ আমাৰ কিউব কৰিলে আমাৰ 2 × 4 4 × 8 হ'ব। গতিকে ইয়াতে 8 থাকিব। 8 থকা কোনটো আছে আমাৰ? এইটো হ'ব। নেক্সট 55। ইয়াতে সুধিছে ওপৰৰ চিত্ৰটোৰ কোনটো সংখ্যা সকলো জ্যামিতিৰ আকাৰত অন্তৰ্ভুক্ত? ইয়াতে জ্যামিতিৰ আকাৰ আমাৰ 3টা আছে। গতিকে কি কি আছে? বৃত্ত আছে, ত্ৰিভুজ আছে আৰু এইটো আয়ত আছে। আয়তৰ যদি আমি এই 4টো চাওঁ, বৃত্তৰ ভিতৰতো আছে, আমাৰ ত্ৰিভুজৰ ভিতৰতো আছে, আয়তৰ ভিতৰতো আছে। গতিকে আমাৰ উত্তৰটো 4 হ'ব। এইটো ভেন চিত্ৰৰ দৰে। নেক্সট এইটো ইয়াতে সুধিছে তলৰ উল্লেখ কৰা উক্তিকেইটাৰ ভিতৰত কোনটো শুদ্ধ? ইয়াৰ ভিতৰত কোনটো শুদ্ধ? সকলো যুগ্ম সংখ্যাই যৌগিক। অসম্ভৱ। অসম্ভৱ মানে 2টো আমাৰ মৌলিক হয়। এইটো 2টো যুগ্ম সংখ্যা, কিন্তু এইটো মৌলিক হয়। গতিকে এইটো নহয়। 0 এটা মৌলিক সংখ্যা, এইটোও নহয়। 0টো মৌলিকো নহয়, যৌগিকো নহয়। এতিয়া চাব, সকলো মৌলিক সংখ্যাই অযুগ্ম। এতিয়া সকলো মৌলিক সংখ্যা অযুগ্ম, এইটোও নহয়, কাৰণ 2টো আমাৰ যুগ্ম। গতিকে মৌলিক সংখ্যাৰ সংখ্যা অসংখ্য, এইটো শুদ্ধ। আমি মৌলিক সংখ্যা উলিয়াই শেষ কৰিব নোৱাৰোঁ। গতিকে নেক্সট আহক। নেক্সট এইটো ইয়াতে সুধিছে ধৰা হ'ল দুটা সংখ্যাৰ লসাগু আৰু গসাগু ক্ৰমে ইমান আৰু ইমান। যদি এটা সংখ্যাৰ 1/3 মান 23 হয়, তাৰমানে কি হ'ল? এটা সংখ্যা আমাৰ কিয়াৰ লগত 3 গুণ পূৰণ কৰিলে 3 × 23 হ'ব। এইখিনি আমাৰ এটা সংখ্যা হ'ব। তাৰ লগত আৰু আমি এতিয়া এটা কথা জানিব লাগিব, সংখ্যা দুটাৰ পূৰণফলটো সংখ্যা দুটাৰ লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান হয়। গতিকে ইমান আৰু এটা সংখ্যা, এইখিনি হ'ল। আনটো সংখ্যা যদি x ধৰোঁ, ইকুৱেল টু আমাৰ 276 × 3ৰ সমান হ'ব। ইয়াৰ পৰা যদি আমি xৰ মানটো উলিওৱা যায়, তেতিয়াহ'লে আমাৰ কি হ'ব? 276 × 3/3 × 23। এতিয়া 23ৰে ইয়াক যায় ধুনীয়াকৈ এবাৰ, দুবাৰ, 12 বাৰ। 3ৰে ইয়াক 4 বাৰ। গতিকে 4 × 3 = আমাৰ সমান 12 হ'ব। 12 আছে উত্তৰ চিটো। এতিয়া যদি ভালদৰে চোৱা যায়, এইটো চিটো 12। 58। ইয়াতে সুধিছে দুটা বিন্দুৰ মাজেৰে কিমান ৰেখা আঁকিব পাৰি? এতিয়া চাব, এটা বিন্দুৰ মাজেৰে আমি অসংখ্য পাৰোঁ, কিন্তু দুটা বিন্দুৰ মাজেৰে যদি আমি কাটিব লগা হয়, এই
এডাল টানিলোঁ নহয় আৰু বেলেগ টানিব নোৱাৰোঁ, এনেকৈ কাইটা হ'ব বা হেৰি হ'ব। সৰলৰেখা আমাৰ কি হ'ব, এডালে আঁকিব পাৰি। এইটো জানিব লগা কথা। নেক্সট এইটো, ইয়াতে এটা ডাঙৰ বাকচৰ কিছু এটা জোখ দিয়া আছে। এতিয়া 6 চেণ্টিমিটাৰ বাহুযুক্ত ঘনকৰ সহায়ত ভৰ্তি কৰা হ'ল বাকচটো। যদি প্ৰতিটো ঘনকৰ বাকচত 25টাকৈ চকলেট থাকে, তেন্তে ডাঙৰ বাকচটোত কিমানটা চকলেট থাকিব? ইয়াতে প্ৰথম জানিব লাগিব ইয়াতে আমাৰ এই ঘনক কেইটা ধৰিব, তাৰপিছত আমাৰ চকলেটৰ সংখ্যা ওলাব। ইয়াতে ঘনক কেইটা উলিয়াবৰ কাৰণে আমাৰ কি কৰিব লাগিব, ইয়াৰে আমাৰ মুঠ আয়তনটো ঘনকৰ মুঠ আয়তনেৰে হৰণ কৰিব লাগিব। ইয়াতে চাব উলিয়াৰ সময়ত কেতিয়াবা ইয়াতে মিটাৰ থাকিব পাৰে, ইয়াতে চেণ্টিমিটাৰ থাকিব পাৰে। যদি এনেকুৱা থাকে তেতিয়াহ'লে আমাৰ চেঞ্জ কৰি ল'ব লাগিব, একে ছেম কৰি ল'ব লাগিব। গতিকে গোটেই চেণ্টিমিটাৰ আছে, অসুবিধা নাই। গতিকে আমাৰ কি হ'ব, যিহেতু হৰণটো কৰিবই লাগিব, আমি মিছা আগতীয়াকৈ পূৰণ কৰি নাচাওঁ। ইয়াতে মুঠ আয়তন আমাৰ বহুতে এনেদৰে কৰে, ইয়াৰ মুঠ আয়তন হ'ল, এইখিনি গোটেই পূৰণ কৰি ওলাল। তাৰপিছত ইয়াৰ মুঠ আয়তন হ'ল 6 পূৰণ 6 কৰি দিলে, 3টা 6 পূৰণ কৰিব লাগিব, তেনেদৰে কৰে। কিন্তু তাতকৈ আমাৰ সহজতে যিহেতু হৰণটো কৰিবই লাগিব, ডাইৰেক্ট আমি হৰণ পাতি দিওঁ। ইয়াতে 60 পূৰণ 54 পূৰণ 30, ইয়াতে আমাৰ ঘনকটোৰ আয়তন 6 পূৰণ 6 পূৰণ 6। গতিকে চাব কম সময়ত কৰাৰ কাৰণে এইটো বেছি উত্তম পদ্ধতি আৰু 6ৰে ইয়াক 10 বাৰ যাব, 6ৰে ইয়াক আমাৰ 6 9 গুণ 54, 6ৰে ইয়াক 5 বাৰ। গতিকে এইটো পূৰণ কৰাত আমাৰ সহজতে হ'ল। এতিয়া 5 9 গুণ 45, 450, আমাৰ 450টা আমাৰ বাকচ ধৰিব। এটা বাকচত কিমান কৰি আছে, 25টা চকলেট আছে। গতিকে আমাৰ ইয়াৰ লগত 25 আমাৰ 25 পূৰণ কৰি দিলে হৈ গ'ল। এইটো আমাৰ 0 5 5 গুণ 25, 5 4 গুণ 20, 21 22। গতিকে আমাৰ 0 5 2 গুণ 10 0, 4 2 গুণ 8 1 9। গতিকে আমাৰ 0 5 2 11 11250টা থাকিব। এইটো এই নম্বৰটো হয়। এইটো লাষ্ট প্ৰশ্নটো, ইয়াতে সুধিছে আটাইতকৈ সৰু যৌগিক সংখ্যাটো হ'ল। এতিয়া চাব 1টো কিন্তু মৌলিক নহয়, কিন্তু এইটো যৌগিকো নহয়। গতিকে আটাইতকৈ সৰু যৌগিক সংখ্যাটো আমাৰ 4 হ'ব। প্ৰথম মৌলিক সংখ্যা 2টো মৌলিক সংখ্যা হয়, 3টো মৌলিক সংখ্যা হয়, 5টো মৌলিক সংখ্যা হয়। প্ৰথম এই দুটা আমাৰ মৌলিক সংখ্যা পাওঁ, আৰু 1টো কি হয়, মৌলিকো নহয় যৌগিকো নহয়। গতিকে আমাৰ প্ৰথম উত্তৰটো এইটো হ'ব। থেংক ইউ, ধন্যবাদ। ভিডিঅ'টো শেষলৈ চালে আমাৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।